এইটো কোশ্চিনো কিন্তু কি হয় পরীক্ষাত আহা কোশ্চিন হয় এইটো এটা টাইপৰ কোশ্চিন আছে দেখা এইটো কোশ্চিনত কি দিছে তুমি দেখা আমাক দিছে যে 1296 ইকুয়াল টু x স্কয়ার হলে x ৰ মান কি হ'ব ইয়াতে দি দিছে দেখা স্কয়ার আছে ইয়াতে তুমি এইটো দেখিলেই কিন্তু এটা বস্তু তোমাৰ মনত পৰিব লাগিব দেখা কেনেকুৱা টাইপৰ এই ইয়াতে কিছুমান বস্তু টেকনিক আছে যি টেকনিক দিখিনি আমি কি কৰিব পাৰো ইয়াৰ ভ্যালু এটা অলপ ইজিলি ওলাব পাৰো তুমি ফাৰ্স্ট কথা মনত ৰাখিবা যেতিয়া ৰুট ওভাৰ আছে নহয় যেতিয়াই তোমাৰ ৰুট ওভাৰ হ'ব তো ৰুটৰ ভিতৰত যি থাকিব নহয় তাক আমি কিছুমান নম্বৰৰ স্কয়াৰ হিচাপত লিখিবলৈ চেষ্টা কৰিব লাগিব কিয় জানা কাৰণ আমি জানো ৰুট ওভাৰ আৰু যদি ইয়াতে ধৰা a স্কয়াৰ তেনেহলে এই ৰুট আৰু স্কয়াৰ কেনসেল হৈ কিনে কি হৈ যায় a হৈ যায় তাৰ মানে আমাক অৰিজিনালি কি লাগে ইয়াৰ ভ্যালুটো এই যে তলত যেটো ভ্যালু আছে নহয় এই ভ্যালুটো স্কয়াৰ কৰি কিনিহে আমি এই ৰুটটো কেনসেল কৰিব পাৰিম যেতিয়া ৰুটটো কেনসেল কৰিব পাৰিম তেতিয়া কিন্তু x ৰ মানটো ধুনিয়াকৈ ওলাব পাৰিম এতিয়া তুমি দেখা এই নাম্বাৰটো লাষ্টত কি আছে 6 আছে তো মনত ৰাখিবা যেতিয়া 6 থাকিব নহয় তেতিয়া দেখা কিকোনো এটা নাম্বাৰ স্কয়াৰ কৰিলে 6 পায় তাৰমানে আমাক এনেকুৱা এটা নাম্বাৰ লাগে যাক স্কয়াৰ কৰি 6 পোৱা যায় তুমি এটা কথা মনত ৰাখিবা 6 তেতিয়াহে তুমি পাবা যেতিয়া সেই নাম্বাৰটো আইদাৰ 6 হ'ব আৰু নহলে এই যে যেনেকৈ ধৰা কিবা কিবি দিলো সাপোজ 1 2 3 এনেকৈ দি দিলে ইয়াক স্কয়াৰ কৰিলে এই যেতিয়া লাষ্টত যেতিয়া 6 আহিব নহয় তেতিয়াহে সেই নাম্বাৰটো স্কয়াৰ কৰিলে এনেকৈ 6 আহে বুজি পালা সেই নাম্বাৰটো স্কয়াৰ কৰিলে হে 6 আহিব নহলে কিন্তু তোমাৰ নাহে নহলে কিন্তু কি নাহে মনত ৰাখিবা তো 6 আহিবলৈ তলৰ এটো লাষ্টৰ 6 আহিবলৈ 6 লাগিব তেতিয়াহে তাক আমি কি কৰিব পাৰো স্কয়াৰত লিখিব পাৰিম ঠিক আছে তাৰ মানে দেখা লাষ্টত 6 তো এইটোত নাই এইটোতো নাই এইটোত আছে তাৰ মানে এইটো আমাক হ'ব পাৰে আমি কিন্তু শিওৰ নহয় এইটো কিন্তু 8 আছে এইটো কিন্তু লাষ্টত 6 নাই তাৰ মানে এই 6 টো হ'ব পাৰে বাট উই আর নট শিওর আমি কিন্তু ইয়াৰ পৰা শিওৰিটি দিব নোৱাৰো ঠিক আছে কিন্তু ইয়াৰ পৰা এটা বস্তু আমি আইডিয়া ল'ব পাৰিম যে 6 আমাৰ আছে মানে কি এইটো হোৱাৰ চান্সেসটো আছে এতিয়া তুমি যদি 6 ক যদি স্কয়াৰ কৰি দিয়া ই 6 স্কয়াৰ মানে 36 তো 36 তো নহয় এটা আছে 1296 এতিয়া আমাক এটা দিমাগ ইউজ কৰিব লাগিব যে কি জানা আমাৰ কোশ্চেনত আৰু এটা বস্তু দিছে আমাক কি দিছে দেখা ইফালে x স্কয়াৰ দিছে তাৰ মানে ইয়াৰে x স্কয়াৰ মানে এইটো স্কয়াৰ যদি একদিন কেনসেল কৰি দিও নহয় তেতিয়া আমাক আৰু এটা ৰুট আহি যাব তোমালোকে জানানে এইটো ধৰি লোৱা x স্কয়াৰ ইকুৱেল টু সাপোজ ধৰি লোৱা যদি k থাকে এই ৰুটটো যদি কেনসেল কৰি দিও নহয় তাৰ মানে ইফাল স্কয়াৰটো কেনসেল কৰি দিলে কি আহে জানা ইফালে ৰুট আহি যায় তাৰ মানে x টো কেনসেল কৰিলে ইফালে কি হ'ব আৰু এটা ৰুট হ'ব এতিয়া তুমি দেখা 6 ৰ পৰা তো নাপালা 6 স্কয়াৰ হলে 36 হয় কিন্তু এই 36 ক যদি তুমি দুবাৰ পূৰণ কৰি দিয়া নহয় মানে 36 স্কয়াৰ দেখা 36 যদি স্কয়াৰ মানে 36 স্কয়াৰ মানে কি জানা এটো হল 36 into 36 এই 36 into 36 পূৰণ কৰি দিয়া এটো কি দেখা 6 into 6 मतलब 36 থাকিল তোমাৰ 3 6 into 3 18 plus 2 কিমান হল 21 फिर again দেখা 18 হৈ যাব থাকিল তোমাৰ 1 9 আৰু এটো 10 তাৰ মানে 6 9 2 1 দেখা এইটো পূৰণ কৰিলে কিমান হৈ গল 1296 তাৰ মানে এই নাম্বাৰটো কিন্তু আমি এনেকৈ লিখিব পাৰো 36 স্কয়াৰ হিচাপত লিখিব পাৰো এতিয়া তুমি দেখা এই স্কয়াৰ ৰুট কেনসেল হৈ কিনে কিমান হ'ব 36 ইকুৱেল টু x স্কয়াৰ হ'ব এগেইন আমাক x স্কয়াৰ হে আছে আমাক লাগে x ৰ মান এগেইন তুমি দেখা 36 ক আমি কি লিখিব পাৰো এই অলপ আগত লিখিছিলো 36 मतलब 6 স্কয়াৰ তাৰ মানে x স্কয়াৰ তুমি এতিয়া দেখাছন ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব দেখা এইটোৰ স্কয়াৰ আছে এইটোৰ স্কয়াৰ তাৰ মানে ইয়াৰ পৰা আমি x ইকুৱেল টু কিমান পাই যাম 6 পাই যাম তাৰ মানে আমি যেটো আইডিয়া কৰিছিলো সেইটোই কি হৈ যাব অপচনটো কাৰেক্ট হ'ব তো তুমি এটা কথা দেখা এই নেকুৱা টাইপৰ কোশ্চেন যেতিয়া আহিব নহয় তোমালোকে কিন্তু দেখা মোস্ট অফ দা ষ্টুডেন্ট হয়তো জানা তথাপি মনত ৰাখিবা কিছুমান যেনে কি 6 ক দুবাৰ স্কয়াৰ কৰিলে বা 12 ক দুবাৰ স্কয়াৰ কৰিলে কিমান হয় এইবিলাক বস্তু কিন্তু একদম যিবিলাক মানুহে ম্যাথমেটিক্সৰ ৰিলেটেড বা আজিৰ দিনত ক্লাস 9 और 10 ৰ ষ্টুডেন্ট কিটা কিন্তু এইবিলাকত বহুত এক্সপার্ট দেখা এইটো সবেই জানে ম্যাক্সিমামে জানে 36 স্কয়াৰ मतलब 1296 হয় যদি তোমালোকে না জানা এনেকৈ কৰি লবা ঠিক আছে কিন্তু এনেকুৱা টাইপৰ কোশ্চেন আহিলে কিন্তু এটলিষ্ট আমি ডিসকার্ড কৰিব পাৰিম অপচন কিনেকে দেখা ইয়াতে 5 আছে তো 5 টো কেতিয়াও হ'ব নোৱাৰে কাৰণ ইয়াতে 6 আছে 5 ক যিমানে তুমি স্কয়াৰ কৰা দুবাৰ তিনিবাৰ পাঁচবাৰ যিমানে নকৰা কিয় কি লাষ্টত সদায় কি দিব 5 দিব সিমিলাৰলি 7 ক আমি যিমানে পূৰণ নকৰো কিয়
লাষ্টটোত কেতিয়াও কিন্তু কি নহয় না 6 নাই, তাৰমানে 7টো নহ'ব। এতিয়া তোমাৰ 8 আৰু 6 হোৱাৰ চান্সেছটো দেখা, 8ক আমি যদি 8ক আমি এনেকৈ যদি 4বাৰ দি দিওঁ নহয়, তেতিয়া কিজানি 6 অহাৰ সম্ভাৱনা থাকে বা আছে, কিন্তু তোমাৰ এই দুটাত কিন্তু নাই। তোমালোকে এইবিলাক বস্তুত যেতিয়া তোমালোকে অলপ চিন্তা কৰিবা নহয় পৰীক্ষাত, অলপ জাষ্ট দিমাগ ইউজ কৰিবা, ধুনীয়াকৈ এনেকৈ ডিছকাৰ্ড কৰিব পাৰি অপশ্যনবিলাক। আৰু এটা বস্তু মনত ৰাখিবা, কেতিয়াবা কি কৰে জানা পৰীক্ষাত একদম কুৱেশ্যনবিলাক ইজি কৰি দিয়ে। কেনেকুৱা আজি দেখা, এইটো 8 নিদিয়াকৈ চিধা কি দিব 1 দি দিব। এইটো কুৱেশ্যনে যদি 8 নিদিয়াকৈ যদি 1 দি দিয়া নহয়, তেতিয়া কিন্তু আমি এইবিলাক একো কৰিব নালাগে, আমি চিধা ক'ব পাৰিম ইয়াৰ এনচাৰ কিমান হ'ব 6 হ'ব। কাৰণ আমি জানো 5ক যিমানে স্কুৱেৰ নকৰোঁ কিয় নহয়, 7ক আমি যিমানে স্কুৱেৰ কৰোঁ আমাৰ ইয়াতে 6টো নাহে। 1ক আমি যিমানে স্কুৱেৰ নকৰোঁ কিয় সি কেতিয়াও ইয়াতে 9 দিব নোৱাৰে, তাৰমানে এই 6টোৱে কি হৈ যাব অপশ্যনটো কাৰেক্ট হৈ যাব। তো কেতিয়াবা তোমাক কি কৰে কুৱেশ্যনবিলাক বহুত ইজি কৰিবৰ কাৰণে ইয়াতে বেলেগ এনেকুৱা এটা অপশ্যন দি দিয়ে, বাকী চবকেইটা এনেকুৱা টাইপৰ অপশ্যন দিব যাতে কুৱেশ্যনবিলাক চায়ে গম পাই যাবা যে নহয় ইয়াৰে কি হৈ যাব এনচাৰটো 6